কীর্তনে মাত্র হিজৈ পুণ্য গণ হুমৰাইলা মুক আজি হেন নাৰা জানিলু ভইলে কমুর মহাভাই গুদয় ও জিতু কথা আমাতপু শিলাম মতি যাৰ ইতিহাস এক শুনি প্ৰতি নৱসিদ্ধ রাজার সংবাদ শ্রবণ মাত্রকে মনে মিলিবে আহ্লাদ শুনা সেই কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশ্ৰয়নী ৰূপন বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কি ক'লে আমি আলোচনা কৰিম অতি সুন্দৰকৈ কৈছে যে পুছিলা পৰম ভাগৱত ধৰ্ম যত যাহাক স্মৰণে হৈ পবিত্ৰ জগত যে ভাগৱত আমি আগতেই কৈছো যে ভাগৱত এইখন এখন ডাঙৰ কিতাপ নহয় এয়া হৈছে ভগৱন্তৰ বাংময় মূৰ্তি কিন্তু এই ভাগৱতৰ কথাখিনি কেৱল চকুৰে চাই পঢ়িলেই নহ'ব ইয়াক ধাৰণ কৰিবৰ কাৰণে সেৱক হ'ব লাগিব আৰু আপোনালোকৰ দৰে ভকতৰ পৰা তাৰ আদৰ্শটো আমি ল'ব লাগিব ভাগৱতৰ মহাজ্ঞান আৰু আদৰ্শযুক্ত কথাবিলাকক নিজৰ জীৱনৰ প্ৰয়োজনীয় ব্যৱহাৰিক জীৱনৰ ধাৰণ কৰিবলগীয়া ধৰ্মৰূপে ব্যৱহাৰ কৰিব পাৰিলেহে আপুনি উপকৃত হ'ব আজি আপোনালোকে আমালৈকে চাওক আমি এজন শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তি ভাগৱত ভাগ যদিও আমাৰ সন্মুখত প্ৰতিষ্ঠা কৰি থোৱা আছে বাপজনাই পঢ়ি গ'ল আইগৰাকীয়ে পঢ়ি আছে আমি কিন্তু তেখেতসকলৰ দৰে চাই পঢ়িব পৰা নাই কিন্তু আপোনালোকৰ দৰে মহাভকতে আমাৰ নিজৰ একোৱেই নাই এতিয়াও শূন্য পাত্ৰ কিন্তু আপোনালোকৰ দৰে ভকতসকলে ইমানেই আশীৰ্বাদ দিছে যাৰ কাৰণে আমি আপোনালোকৰ সেৱক হৈ যত কিঞ্চিত ইয়াক আয়ত্ত কৰি ক্ষুদ্ৰ মগজত ৰাখিবলৈ চেষ্টা কৰিছো গতিকে এই প্ৰয়াসটো কৰাৰ সম্ভৱটো কৰি তুলিছে আপোনালোকৰ দৰে মহাভকতসকলে ইয়াত কিন্তু প্ৰত্যাহ্বান আছে অন্য কৰ্মত প্ৰত্যাহ্বান কম আপুনি নাট্যকাৰ সাহিত্যিক কবি পঢ়া শুনা কৰি ডাঙৰ ডাঙৰ চাকৰি বাকৰি কৰিবলৈ আপোনাক ইমান প্ৰত্যাহ্বান নাই কিন্তু ভকত হোৱাৰ ক্ষেত্ৰত কিন্তু বহুত প্ৰত্যাহ্বান আছে আমি আমাৰ নিজৰ কথাকে কৈছো সৰুতে যেতিয়া আমি ভকতৰ গুৰিত একো নাজানি পেলাই ভাগৱত শুনিবলৈ গৈছিলো কিছু লোকে সমালোচনা কৰিছিল এওঁ ঘৰত খাবলৈ নাই কাৰণে ভকতৰ ওচৰত খিচিৰি খাবলৈ আহে কিন্তু তাৰ পিছত অভিভাৱকৰ নেতৃত্ব আৰু আপোনালোকৰ আশীৰ্বাদে
আজি আপোনালোকৰ সেৱা ধৰি দুটা কথা শিকিব পৰা নিজকে উপযোগী কৰি তুলিব পাৰিছো শিকাব পৰা কিন্তু এতিয়াও হোৱা নাই গতিকে এই কথাটোকে কৈছে পদে কি বুলি কৈছে পুছিলা পৰম ভাগৱত ধৰ্ম যত যাহাকৰ স্মৰণে হয় পবিত্ৰ জগত শুনাটো দূৰৰে কথা আজি এই ভাগৱতে কেৱল পাঠ কৰি থকা বা কৈ থকা বা শুনি থকা সকলকে নহয় কোনোবাই নিমন্ত্ৰণ পোৱা নাই ৰাস্তাৰে গৈ থাকোঁতে যদি বৰ ভাল হৈছে বুলি স্মৰণ কৰিছে কোনোবাই যদি বাৰ্ধক্যতাৰ কাৰণে আহিব নোৱাৰি ঘৰৰ পৰাও স্মৰণ কৰিছে সেইজনো বোলে পবিত্ৰ হৈ যায় কোনে বা ভনে বা স্মৰে নতুবা আদৰে যি গাইছে যি শুনিছে যি আদৰণি জনাইছে আনে বা গাঁৱতে যিবা অভিনন্দা কৰে যি ভাগৱতৰ কথা শুনি আনন্দ পায় দেৱ বিশ্ব দ্ৰোহীকো পবিত্ৰ কৰে শত্ৰুজনকো এই ভাগৱতৰ ভক্তিময় জ্ঞানে সংস্কাৰ কৰি পবিত্ৰ কৰে হেন ধৰ্ম শুনিবে তোমাৰো ভৈলা মতি এনেকুৱা পবিত্ৰ সাত্বিক আৰু শুদ্ধ ধৰ্মৰ কথা যে তোমাৰ শুনিবলৈ মন গ'ল সেইকাৰণে তোমাক মই ধন্যবাদ জনাইছো গতিকে শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ ব্যাসে ভাগৱত নোপোৱাৰ আগতে যি পূজা পাৰ্বণৰ ব্যৱস্থা কৰি পুণ্য অৰ্জনৰ দিশখিনি দেখুৱালে সেই পুণ্য কিন্তু খন্তেকীয়া সেই পুণ্যই আপোনাক স্বৰ্গলৈ নিব হে ৰাম কৰৈনা হিংসা ধৰ্ম নানা দেৱ পূজ পুণ্য ক্ষয় হৈলে দুনা নৰকত মজ বিভিন্ন হিংসা ধৰ্ম আচৰণ কৰি পুণ্যলৈকে যাব পাৰিব বিভিন্ন দেৱ দেৱী পূজা জীৱ হত্যাৰ মাধ্যমেৰে কিন্তু সেই পুণ্য শেষ হ'লে আকৌ নৰকলৈকে আহিব লাগিব কিন্তু আজি ভাগৱতৰ যোগেদি সৎসংগৰ দ্বাৰা আমাক যিটো পুণ্য দিলে এই পুণ্যই আমাৰ জীৱনৰ আচল প্ৰয়োজনীয়তা পূৰ্ণ কৰাত সহায় কৰে শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ এনেকুৱা পুণ্য সাধন কৰাই যি পুণ্য আমাৰ আজীৱনটো শেষ নহয় মৃত্যুৰ পিছতো ই কেতিয়াও হেৰাই নাযায় গতিকে কিনো উপকাৰ কৰিল আহা মহাশয় কৃষ্ণৰ কথা শুনিবলৈ আৰু ক'বলৈ পোৱা মানে এটা উপকাৰী কৰ্মৰ লগত নিজক জড়িত কৰা জানিলো ভৈলে কমূৰ মহাভাগ্যোদয় ভাগ্য উদয় নহ'লে এনেকুৱা অনুষ্ঠানত নিজক জড়িত কৰিব নোৱাৰে আপোনালোকে নাভাবিব যে আজি শনিবাৰ কাম বন নাই কাৰণে বহি আছো বুলি বহু মানুহে ছমাহৰ আগৰ পৰা আজি শনিবাৰটোলৈ অপেক্ষা কৰি থাকিলেও এনেকুৱা বেমেজালি সংসাৰত আহি যাব পিন্ধা ধুতিও খুলি থব লাগিব গতিকে এয়া আজি যে আপুনি আমি পাইছো গৃহস্থৰ নিমন্ত্ৰণত এয়া মহাভাগ্যৰ ফল বুলি কৈছে শতকোটি জন্মৰ পুণ্যৰ বলত মহাভাগ্যৱানজনেহে এয়া পায় গতিকে এই কথাটো আমাক জনাইছে যিটো কথা আমাক পুছিলা মহামতি নাৰদে কৈছে তুমি মোক যি প্ৰশ্নৰ অৱতাৰণা কৰিলা তাৰো ইতিহাস এক শুনিও সম্প্ৰতি তাৰ লগত জড়িত এটা ইতিহাস আছে সেই বিষয়ে কওঁ শুনা নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ নজন সিদ্ধৰ লগত নিমি নামৰ ৰজাজনে যি বিষয়বস্তুৰ আলাপ কৰিছিল যি সংবাদৰ কথা আলোচনা কৰিছিল শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ শুনাৰ লগে লগে মন আনন্দত আহ্লাদিত হৈ পৰিব শুনা সেই কথা তুমি স্থিৰ কৰিম গতিকে আমি ভগৱন্তৰ কথা ভাগৱতৰ কথা আমাৰ মন চিত স্থিৰ কৰি শুনিব লাগিব কাৰণ আমাৰ মনটো আৰু চিতটো ইমানেই চঞ্চল মহাপুৰুষ গুৰুজনাই আমাৰ চিতটোক কাৰ লগত তুলনা কৰিছে কমল দল জল শীতল
চল স্থিৰ মোহে চিৰ এক নাহি ভয়ো ভৱ ভোগে হৰি হৰি পৰম পদ পদতে প্ৰাণ ৰাখবি মোৰ পদুম ফুলৰ লগত আমাৰ চিত্তৰ চঞ্চলতাখিনিৰ কথা কৈছে তে চঞ্চল চিত্তক স্থিতপক্ষ কৰি ভৱ সংসাৰৰ ভোগবাদী শংকাৰ পৰা নিজক আঁতৰ কৰাৰ একমাত্ৰ উপায় হৈছে সৎসংগত ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন গতিকে সেয়া তুমি স্থিৰ কৰি পেলাই শুনা চিত মন একাকাৰ কৰি স্থিতপক্যভাৱে শুনিলে ভাগৱতৰ যি অনন্য অনুপম ৰসৰ সোৱাদ